আপোনালোকে ইমান মৰম দিলে মই ভাগি পৰিছোঁ। মোৰ এটা ভাই আছিলে, ইমান মৰমৰ ভাই, মই বচাব নোৱাৰিলোঁ। বহুত কষ্ট কৰিছিলোঁ, বচাব নোৱাৰিলোঁ। ৰাতিপুৱা মোৰ ভাই নহয়, মোৰ ল'ৰা নিচিনা আছে। মই 14 চনত যেতিয়া পাইছিলোঁ, এই শদিয়া গাঁওখনলৈ আহিছিলোঁ, শদিয়া মানুহৰ অন্তৰখনৰ মৰম পাইছিলোঁ। তেতিয়াৰ পৰা মই এই গাঁওখন, এই শদিয়া ৰাইজ মোৰ বুকুৰ আপোন হৈ গৈছিলে। তেতিয়াৰ পৰাই মই দেখিছিলোঁ ৰাতি এটা সঁচা অন্তৰৰ ল'ৰা আছিলে, এটুকুৰা হীৰা আছিলে। এই হীৰা টুকুৰাক মই তিনিচুকীয়াত ৰাখি কিবা কৰিব বিচাৰিছিলোঁ, কিন্তু ভগৱানে এইখিনি ইমান নিদিলে। আৰু মই কৈছিলোঁ, ভাই তই বহুত ডাঙৰ এটা শিল্পী হবি, কিন্তু সেই ভাই সঁচাকৈ আজি শিল্পী হৈ নাখালে। দিনকেইটাত শিল্পী, ডাঙৰ শিল্পী নহ'লেও আপোনালোকৰ মনত যে আজি শিল্পী হ'ল, সেইটো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰগতি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ বটিয়াই মোক পৰিচয় দিলে। এই সকলো মঞ্চত গৈ এইজন মোৰ ককাই, এইজন মোৰ বৌ, এনেকৈ চিনাকি দি গ'ল। বহুত মানুহে মোক ৰাজীৱৰ পৰাহে চিনি পালে যে এইজন মনোজ চুতীয়া বুলি। মই আপোনালোকক কি ক'ম, আৰু ইয়াৰ অন্তৰখন ইমানেই ভাল আছিলে মোৰ কাৰণে। সদায় মোৰ ল'ৰাটো দিয়াৰ পিছত মোৰ ঘৰলৈ আহি ক'ব লয়, বিহুৰ দিনত সি মোক বিহু গাই হুঁচৰি গাই মোৰ সৰু ঘৰত ফূৰ্তি কৰি থাকে। আজি কিন্তু ৰাজু শদিয়াত নাই। মোৰ ঘৰত কোনে ফূৰ্তি কৰিব, কোনে বিহু গাব, সেইটো নাই। ৰাইজ আৰু কি ক'ম, মোৰ মানসিকভাৱে ভাগি পৰিছোঁ। ভুল হ'লে কিয় হ'ব, যাতে এই পুনাবলীটো আৰু ভণ্টিজনীক চাব আপোনালোকে, যেনেকৈ মৰম দিয়া আছে আগলৈকে মৰম দি থাকিব, যাতে ভণ্টিজনীয়ে জীয়াই থাকিব পাৰে। পুনাবলীটো আমি ভাল কৰিব পাৰোঁ। ৰাইজ আশীৰ্বাদ কৰিব, সেইটো বিচাৰিছোঁ আপোনালোকৰ কাৰণে। কিন্তু মই মানসিকভাৱে বহুত নিজৰ তাৰমানে খুব ভাই আছিলে, মোৰ নিজৰ ল'ৰা নিচিনাকৈ মই ইয়াক কিবা এটা কৰিব বিচাৰিছিলোঁ, কিন্তু নহ'লগৈ। আৰু ৰাইজ এইখিনিকে ক'লোঁ। আৰু মোৰ ভাইটি অসীম আছে, অসীমক অলপ মঞ্চলৈ মাতিছোঁ। যেতিয়াৰ পৰা ৰাজীৱৰ চিনাকি হ'লেও অসীম কিবা মোৰ ভাই, অসীমক মঞ্চত বিচাৰিছোঁ। অসীম ককাইৰ প্ৰতি ইমান মৰম, ইমান শ্ৰদ্ধা জনাইছে। পৰিয়ালৰ হৈ মই ভাইক হৈ আপোনালোকক প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। মই আচলতে গায়ক নহয়, মোক সি বহুতো মঞ্চত নি বহুতো মানুহক চিনাকি কৰাই দিলে। যি আজি এই দুই এজন মানুহে চিনি পায়, তাৰ কাৰণে চিনি পায়। গানৰ সকলো সিয়ে শিকাইছিলে। যে কি নহওক, তাৰ গীতবিলাক হয়তো আমিও অলপ বুজাত প্ৰবল হ'ল। ময়ো হয়তো এতিয়াহে উপলব্ধি কৰিছোঁ সি কি গাই আছিল। বহু কথাত ককাই হিচাপে মই কিছুমান কথা কৈছিলোঁ, এইবিলাক গীত মানুহে নুশুনে, ইউটিউবত ভিউৱাৰ্ছ নাবাঢ়ে, প্ৰগ্ৰামত অনুষ্ঠানবিলাকে নামাতে। আৰু হয়, যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠানত মাতিব লাগিছিল বুলি ভাবোঁ, তেনেকুৱা অনুষ্ঠানত বহু অনুষ্ঠান আছিল যিবিলাকৰ পৰা দাদাই বঞ্চিত হ'ল জীৱিত কালত। যে কি নহওক, মনোত্তৰভাৱে সেই সন্মানকণ পালে, এয়া আমাৰ সৌভাগ্য। কিন্তু সেই সৌভাগ্য সি
জীৱন্ত কালত লৈ যাব নোৱাৰিলে মই ভাবিছোঁ আপোনালোকৰ যি মৰম এই অন্তৰত আছে, কিন্তু এই জীৱিত কালত যদি এই আপোনালোকৰ মৰমকণ 10% যদি পালেহেঁতেন, সি নমৰিলেহেঁতেন। এইটো মোৰ ভাৱ হয় যে কি নহওক আমি পৰিয়ালৰ হৈ চেষ্টা কৰিম তাৰ গীতৰ ধাৰা, তাৰ চিন্তা চেতনা আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে সকলোৰে সহায় কৰিব, আপোনালোকৰ পৰা তাকে বিচাৰিলোঁ। ধন্যবাদ।